নমস্কাৰ সকলোকে স্বাগতম জনালো আজিৰ এই ক্লাছত আমি স্পেশাল টেটৰ কাৰণে ইভিএছৰ মডেল পেপাৰ এখন লৈ আহিছো সিলেবাস অনুসৰি লৈ আহিছো সিলেবাসত কি আছিল পাঁচটা ইউনিট আছে ইউনিট 1ত আছে আৱাৰ এনভাইৰনমেন্ট নিয়াৰ এণ্ড ফাৰ ইউনিট 2ত আছে এনভাইৰনমেন্ট এণ্ড ইটস কম্পোনেন্ট ইউনিট 3ত আছে কেয়াৰ এণ্ড প্ৰটেকচন অফ এনভাইৰনমেন্ট ইউনিট 4ত আছে ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন সিস্টেম ইউনিট 5ত আছে পেডাগজি তো এই পাঁচটা ইউনিটৰ পৰা মডেল পেপাৰ এখন লৈ আহিছো যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে বা আপোনালোকে যাতে নিজকে জুখি চাব পাৰে যে প্ৰিপাৰেচন কেনেকুৱা হৈ আছে এতিয়া আমি আগবাঢ়িম প্ৰথমটো প্ৰশ্নলৈ প্ৰথম প্ৰশ্নত কি দিছে চোৱা which of the following is an abiotic component of the environment তলৰ কোনটো পৰিবেশৰ অজৈবিক উপাদান an abiotic component biotic component বুলি ক'লে যিবিলাকত লাইফ আছে ওকে লাইফ থকা বিলাক হৈছে বায়োটিক কম্পোনেন্ট আৰু লাইফ নথকা বিলাক হৈছে abiotic component এনেকে আপুনি শৰ্টকৈ বুজি ল'ব পাৰে প্লান্টস বিলাক কি হয় লাইফ ফৰ্ম এনিমেলস বিলাক লাইফ ফৰ্ম মাইক্ৰো অৰ্গানিজম বিলাক লাইফ ফৰ্ম নহয় সানলাইট ৰাস্তা ঘৰ হিল বালি মাটি এইবিলাক লাইফ ফৰ্ম নহয় সেই কাৰণে এইবিলাক হৈছে এবায়োটিক কম্পোনেন্ট আগবাৰিম 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ইন এ পণ্ড ইকোসিস্টেম ফাইটোপ্লাংকটন আৰ কনসিডাৰ্ড এজ পুখুৰীৰ পৰিস্থিতি তন্ত্ৰত ফাইটোপ্লাংকটনক কি হিচাপে গণ্য কৰা হয় ফাইটোপ্লাংকটন বিলাক কি হয় মাইক্ৰোস্কোপিক অৰ্গানিজম হয় এইবিলাক পানীত থাকে সাগৰত থাকে নদীত থাকে এইবিলাকে ফটোসিনথেসিসৰ জৰিয়তে ফুড প্ৰস্তুত কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু লগতে বায়ুমণ্ডলত মানে এটমস্ফিয়াৰত অক্সিজেন দিয়ে তো এইবিলাক কিহৰ গুণ এইবিলাক হৈছে প্ৰডিউসাৰৰ গুণ সেই কাৰণে আমি ক'ব পাৰিম যে ফাইটোপ্লাংকটনটো কি হয় প্ৰডিউসাৰ হয় নেক্সট এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা the accumulation of non biodegradable chemicals like DDT in the highest trophic level of a food chain is known as চোৱা food chainত যিমানে হায়াৰ ট্ৰপিক লেভেলত যোৱা যায় সিমানে কেমিক্যাল বিলাকৰ এফেকশনটো বেছি দেখা পায় বা একুমুলেশনটো বেছি হয় এফেক্টটো বেছি হয় ইয়াকে কয় বায়োম্যাগনিফিকেশন অপশন বি টু কারেক্ট হ'ব যেনেকে যদি মই এক্সাম্পল দিও খেতিত আমি কেমিক্যাল ইউজ কৰো হয়নে আজিকালিতো কেমিক্যাল বহুত ইউজ কৰা হয় তো সেইবিলাক খেতিত বা শস্যটোত বা প্লান্টত যিমান এফেক্ট কৰিব আমাক মানুহৰ তাতকৈ বেছি এফেক্ট কৰে তো ক'ত বেছি একুমুলেশন হল মানুহৰ তাত বেছি একুমুলেশন হল chemicals বিলাক তো ইয়াকে কয় বায়োম্যাগনিফিকেশন নেক্সট the 73rd constitutional amendment act which gave constitutional status to panchayati raj institutions added which schedule to the constitution panchayati raj ব্যৱস্থাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল 73rd amendment actor জৰিয়তে ওকে তো এই এক্টত এটা শিডিউল এড কৰা হৈছিল কি শিডিউল এড কৰা হৈছিল 11 শিডিউল এড কৰা হৈছিল আৰু এই 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট পাস হৈছিল 1992 ওকে নেক্সট The Wangala festival known as the 100 drums festival which promotes cultural heritage is primarily celebrated in which neighboring state সাংস্কৃতিক ঐতিহ্য প্ৰসাৰ কৰা ওয়াংগালা যাক নেকি 100 ড্ৰামছ ফেষ্টিভেল বুলিও কয় অসমৰ কোনখন চুবুৰীয়া ৰাজ্যত ইয়াক পালন কৰা হয় প্ৰশ্নটো হৈছে এইটো ইয়াক পালন কৰা হয় মেঘালয়ত আৰু কোনে পালন কৰে গাৰো লোকসকলে ওয়াংগালা ফেষ্টিভেল পালন কৰে যাক 100 ড্ৰাম ফেষ্টিভেল বুলিও কয় আৰু ইয়াক মেঘালয়ত পালন কৰে নেক্সট 6 number question কি দিছে gender socialization in families often leads to invisible labor
What does invisible labor typically refer to? Gender socialization. Okay, চাওক বস্তুটো কেনেকুৱা কি হয় কেনেকৈ কি বুজি ল'ব পাৰে একদম শৰ্টকৈ থুলমূলকৈ বুজাই দিছো বাৰু আমাৰ সংসাৰত আমাৰ পৰিয়ালবিলাকত এনেকুৱা মাইন্ডসেট হৈ আছে যে ল'ৰাবিলাকে ঘৰৰ বাহিৰত উলিয়াব লাগে ইনকাম কৰিব লাগে ছোৱালীবিলাকে ঘৰৰ ভিতৰত থাকিব লাগে ঘৰৰ কাম শিকিব লাগে হাত বনোৱা এইবিলাক শিকিব লাগে হয়নে নহয় তো এইবিলাক জেন্ডাৰ সোশ্যালাইজেশনত পৰি যায় ওকে তো এইবোৰৰ জৰিয়তে কি হ'ল যে ছোৱালী মানুহখিনি বা মহিলা মানুহখিনিয়ে ঘৰত থাকিব লাগে ল'ৰা ছোৱালীক চাব লাগে সময়ে সময়ে টাইম টু টাইম চাহটা বনাই দিব লাগে ভাত বনাই দিব লাগে হয়নে তো সৰু ল'ৰা ছোৱালী কান্দিলে মৰম কৰিব লাগে তো এইবিলাক কি হয় আনপেইড ডমেষ্টিক ৱৰ্ক হয় ওকে তো এইবিলাককে ইনভিজিবল লেবাৰ বুলি ৰিফাৰ কৰিব পাৰি সো আমি কাৰেক্ট এনসাৰটো দিব পাৰিম অপচন বি টো আমি দিব পাৰিম আনপেইড ডমেষ্টিক এণ্ড কেয়াৰ গিভিং ৱৰ্ক প্ৰাইমাৰিলি ডান বাই উইমেন ওকে অপচন বি টো কাৰেক্ট হ'ব আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ The Right to Education Act RTE came into effect in India in which year? Right to Education Act came into effect কেতিয়া মানে কাৰ্যকৰী হৈছিল সেইটো খুধিছে এনেতো এই এক্টটো পাস হৈছিল 2009 ত came into effect in 2010 অপচন সি টো কাৰেক্ট হ'ব পাস বুলি ক'লে 2009 আৰু came into effect বুলি ক'লে 2010 8 নম্বৰ প্ৰশ্ন নেক্সট According to the 10% law of energy transfer in an ecosystem, if the producers have 10,000 joule of energy, how much energy will reach the secondary consumers? পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহৰ 10% সূত্ৰ অনুসৰি যদি উৎপাদকৰ 10,000 জুল শক্তি থাকে তেন্তে দ্বিতীয় উপভোক্তাই কিমান শক্তি পাব চাওক উৎপাদকৰ যিমানেই শক্তি নাথাকক কিয় তাৰে পৰা নেক্সট যি ট্ৰপিক লেভেল থাকিব তাতে 10% এনাৰ্জি পাস হ'ব 100 অৰ্থাৎ 100 জুল অপচন বি টো ইয়াতে কাৰেক্ট হ'ব ওকে এটা ট্ৰপিক লেভেলৰ পৰা আনটো ট্ৰপিক লেভেললৈকে কিমান পাৰ্সেন্ট এনাৰ্জি যায় 10% এনাৰ্জি যায় এতিয়া ধৰা এই প্ৰডিউচাৰৰ পৰা 10% কত গল ফাৰ্স্ট টপিক লেভেল তাৰ পিছত কত যাব ইয়াৰে 10% সেকেন্ড টপিক লেভেলত গুছি যাব ওকে মুঠতে 10% গুছি যায় নেক্সট which of the following is a secondary air pollutant formed by the interaction of primary pollutants in the presence of sunlight সূৰ্যৰ পোহৰৰ উপস্থিতিত প্ৰাথমিক প্ৰদূষকৰ বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা দ্বিতীয় বায়ু প্ৰদূষক তলৰ কোনটো ওকে এই চাৰিটাৰ ভিতৰত এটা কি হয় সেকেন্ডাৰী এয়াৰ পলিউটেন্ট হয় কাৰ্বন মনোক্সাইড হৈছে প্ৰাইমাৰী সালফাৰ ডাই অক্সাইড প্ৰাইমাৰী কাৰ্বন ডাই অক্সাইড প্ৰাইমাৰী গতিকে সেকেন্ডাৰী হ'ব পেৰক্সি এচিটাইল নাইট্ৰেট PAN পেৰক্সি এচিটাইল নাইট্ৰেট হৈছে সেকেন্ডাৰী এয়াৰ পলিউটেন্ট ওকে প্ৰাইমাৰী এয়াৰ পলিউটেন্ট বিলাক কি হয় সোৰ্সৰ পৰা ডাইৰেক্টলি বায়ুত আহি যায় বা এটমস্ফিয়াৰত ৰিলিজ হয় বা এমিট হয় কিন্তু সেকেন্ডাৰী এয়াৰ পলিউটেন্ট বিলাক কিন্তু সোৰ্সৰ পৰা ডাইৰেক্টলি এটমস্ফিয়াৰত ৰিলিজ নহয় এইবিলাক কেনেকৈ হয় এইবিলাক প্ৰাইমাৰী পলিউটেন্টস বিলাকে যেতিয়া ইন্টাৰেক্ট কৰিব লোৱাৰ এটমস্ফিয়াৰত ইন দা প্ৰেজেন্স অফ সানলাইট তেতিয়াহে এইবিলাক আহে নেক্সট A high biochemical oxygen demand BOD in a water body indicates that the water is oxygen demand যদি হয় water body যদি high level oxygen demand হয় তেতিয়া বুজিব লাগিব যে কি হয় highly polluted হয় অপচন বি টো কাৰেক্ট হ'ব highly polluted with organic matter ওকে তো এটো মনত ৰাখিব A high oxygen demand in a water body মানেই হল highly polluted next the process of conversion of free atmospheric nitrogen into useful nitrogenous compounds by organisms like rhizobium is crucial for rhizobiumৰ দৰে অনুজীৱৰ দ্বাৰা বায়ুমণ্ডলৰ মুক্ত নাইট্ৰজেনক উপযোগী নাইট্ৰজেন যৌগলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটো কিহৰ বাবে অতি গুৰুত্বপূৰ্ণ ওকে
গছ গছনি কি লাগে নাইট্ৰজেন লাগে কিন্তু এই গছ গছনি বিলাক প্লান্টস বিলাকে এটমস্ফিয়াৰৰ পৰা ডাইৰেক্টলি নাইট্ৰজেন ল'ব নোৱাৰে এটমস্ফিয়াৰত থাকে 78% নাইট্ৰজেন কিন্তু এই 78% নাইট্ৰজেনটো উদ্ভিদৰ কাৰণে কি হয় ইউজলেছ হয় ক'ব গ'লে ইউজলেছ হয় ইহঁতক লাগে নাইট্ৰজেনৰ কম্পাউণ্ড যেনেকৈ এমোনিয়া নাইট্ৰজেন থকা ডাইৰেক্টলি নাইট্ৰজেন নহয় নাইট্ৰজেন থকা কম্পাউণ্ড লাগে ইহঁতক এইবিলাক হৈছে ইহঁতৰ কাৰণে খানা ওকে তো কি কৰে এই উদ্ভিদৰ শিপাত কিছুমান টেমুনা থাকে যাক ৰাইজোবিয়াম বুলি কয় এইবিলাকে এটমস্ফিয়াৰৰ পৰা নাইট্ৰজেনটো লৈ কেনে নাইট্ৰজেনিয়াছ কম্পাউণ্ডত কি কৰে কনভাৰ্ট কৰিলে কি হ'ব সেই মাটিখিনিৰ যি ফাৰ্টিলিটি সেইখিনি এনহেন্স হয় ওকে মানে চমুকে যদি ক'ব যাওঁ যিটো খাৰ বা উৰ্বৰতা সেইটো বাঢ়ি যায় নেক্সট Kwashiorkor is severe food deficiency disease primarily caused by the lack of কিহৰ অভাৱ হলে Kwashiorkor এই বেমাৰটো দেখা দিয়ে প্ৰটিনৰ অভাৱ হলে অপচন সি টো কাৰেক্ট হ'ব ভিটামিন এ ৰ অভাৱ হলে নাইট ব্লাইণ্ডনেছ আইৰণৰ হলে এনিমিয়া ওকে মনত ৰাখিব ভিটামিন এ ৰ অভাৱত কি হয় নাইট ব্লাইণ্ডনেছ আৰু আইৰণৰ অভাৱত এনিমিয়া প্ৰটিনৰ অভাৱত Kwashiorkor Next, which one of the following statement about ozone is correct? কোনটো হয় ওজন বিলাকে কি কৰে আল্ট্ৰাভায়োলেট ৰে বিলাক এবজৰ্ব কৰে ওকে এবজৰ্ব কৰে আৰু আমাক তাৰ পৰা বচায় আৰু ওজন বিলাক ক'ত থাকে কোনটো লেয়াৰত থাকে কোনটো এটমস্ফেৰিক লেয়াৰত থাকে স্ট্ৰেটোস্ফেয়াৰত থাকে নেক্সট which of the following is our greenhouse gases তলৰ কোনটো বা কোনবোৰ গ্ৰীণ হাউচ গেছ হয় কাৰ্বন ডাই অক্সাইডটো গ্ৰীণ হাউচ গেছ হয় ওৱাটাৰ ভেপাৰ হয় মিথেন হয় সেই কাৰণে এনসাৰ দিম অল অফ দি এবভ ওপৰৰ আটাইবোৰ কি হয় গ্ৰীণ হাউচ গেছ হয় মই ইয়াতে প্ৰাইমাৰী গ্ৰীণ হাউচ গেছ বিলাক দি দিছো বাৰু ওৱাটাৰ ভেপাৰ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ওজন এইবিলাক হৈছে প্ৰাইমাৰী গ্ৰীণ হাউচ গেছ Next, the study of relation of animals and plants to their surroundings is called জীৱ-জন্তু আৰু উদ্ভিদৰ চাৰিওফালৰ সৈতে সম্পৰ্কৰ যি অধ্যয়ন ইয়াক কোৱা হয় কি কোৱা হয় ইকোলজি বুলি কোৱা হয় ইকোলজি এনিমেল প্লান্ট আৰু ইয়াৰ সাৰাউণ্ডিংৰ যি ষ্টাডি ৰিলেচনৰ যি ষ্টাডি ইয়াক কোৱা হয় ইকোলজি আগবাৰিম আমি 16 number question to loy species that are restricted to a particular geographical area are called যিবোৰ প্ৰজাতি কেৱল এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত হে পোৱা যায় ওকে নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত হে বা নিৰ্দিষ্ট এটা এৰিয়াত হে পোৱা যায় তাক কি বুলি কয় তাক সেইটোৰ এন্ডেমিক স্পেচিছ বুলি কয় অপচন সি টো কাৰেক্ট হ'ব থলুৱা প্ৰজাতি বা স্থানীয় প্ৰজাতি বুলি কয় ওকে নেক্সট Deepor Bill in Assam is a prominent example of a অসমৰ দীপৰ বিল যিটো নেকি এটা কি হয় ৰামসাৰ সাইট হয় ই তলৰ কোনটোৰ এটা উদাহৰণ হয় ই ওয়েটল্যান্ড বি টো কাৰেক্ট হ'ব ওয়েটল্যান্ডৰ এটা এক্সাম্পল হয় নেক্সট ম্যালেৰিয়া ইজ এ ডিজিজ স্প্ৰেড বাই ম্যালেৰিয়া এই ৰোগবিধ কিহেৰে স্প্ৰেড হয় বা ইয়াৰ বাহক কি হয় মাইকি এনোফিলিস ফিমেল এনোফিলিস মস্কুইটো অপচন সি টো কাৰেক্ট হ'ব আৰু যদি অৰ্গানিজমটো খুদে দেন কি হ'ব প্ৰটোজোৱাৰ প্লাজমোডিয়াম ভিভাক্স বা প্লাজমোডিয়াম ফেলচিপেৰাম ঠিক আছে ওকে নেক্সট আইসিটি স্ট্যান্ডস ফর আইসিটিৰ ফুল ফর্মটো কি হয় ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি অপশন এ টো কারেক্ট হবো আইসিটি স্ট্যান্ডস ফর ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি নেক্সট আগবাৰিম আমি 20 নম্বৰ প্ৰশ্নটো লৈ wearing a helmet while riding a two wheeler is an example of দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰাটো কিহৰ এটা উদাহৰণ হয়
যিমানবিলাক অপশ্যন দিছে ইয়াৰে ভিতৰত ৰোড সেফটি মেজাৰ অপশ্যন বি টো কাৰেক্ট হ'ব ৰোড সেফটি মেজাৰৰ এটা এক্সাম্পল হয় নেক্সট কনজাৰ্ভেশ্যন অফ বায়োডাইভাৰ্চিটি উইদিন দেয়াৰ নেচাৰেল হেবিটেট যেনেকে নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেংচুৰী ইজ নন এজ প্ৰাকৃতিক আৱাসস্থলৰ ভিতৰতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা ব্যৱস্থাক যেনে ধৰক ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য এইবিলাক কি বুলি কয় চাওক ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেংচুৰী এইবিলাক হৈছে ইন সিটু কনজাৰ্ভেশ্যন অপশ্যন বি টো কাৰেক্ট হ'ব ইন সিটু কনজাৰ্ভেশ্যন ইয়াতে কি কৰে গোটেই এৰিয়াটোকে কনজাৰ্ভ কৰে কিন্তু এক্স সিটু কনজাৰ্ভেশ্যনত কি কৰে জীৱ জন্তুবিলাক বাঘ হাতী এইবিলাক লৈ আনি কেনে চিৰিয়াখানাত থৈ দিয়া যায় জু যেনেকে জুটো কি হ'ব এতিয়া এক্স সিটু কনজাৰ্ভেশ্যন হ'ব ওকে ইয়াতে এনিমেলছ বিলাক বা প্লান্টছ বিলাক লৈ আনি কেনে কনজাৰ্ভ কৰা হয় ওকে তো ইয়াতে নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেংচুৰী এইবিলাক কিহৰ এক্সাম্পল হ'ব ইন সিটু কনজাৰ্ভেশ্যন নেক্সট নেশ্যনেল ৱাটাৰৱে 2 NW2 a crucial transport route in the northeast is located on which river ইয়াতে নেশ্যনেল ৱাটাৰৱে 2 ৰাষ্ট্ৰীয় জলপথ 2 কোনটো নদীত আছে সেইটো খুদিছে এইটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ অপশ্যন সি টো কাৰেক্ট হ'ব আৰু ই শদিয়াৰ পৰা ধুবুৰী কি কৰে কানেক্ট কৰে ওকে নেক্সট blind spots in a heavy vehicle are major challenge for road safety a blind spot is গধুৰ বাহনৰ ক্ষেত্ৰত কি হয় ব্লাইণ্ড স্পট পথ নিৰাপত্তাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হয় এটা এই ব্লাইণ্ড স্পট মানে কি এটা ডাঙৰ ডাঙৰ গাড়ী বিলাকৰ ক্ষেত্ৰত কি হয় আমি আইনাটোত বা মিৰৰটোত এটা এৰিয়া দেখা নাপাওঁ ওকে এটা এৰিয়া দেখা নাপাওঁ তো এইটোকে কয় ব্লাইণ্ড স্পট Option B to is a correct answer. An area around the vehicle not directly visible to the driver through the mirrors. Okay. Option B is the correct answer. Next, আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ Keibul Lamjau, the world's only floating national park, is the last natural habitat of the critically endangered Sangai deer. In which state is it located? Keibul Lamjau National Park to কি হয় world's only floating national park. Okay. আৰু ইয়াত ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড সাংগাই ডিয়াৰটো পোৱা যায় বা সাংগাই ডিয়াৰৰ একমাত্ৰ কি হয় বাসস্থান হয় এতিয়া ক'ব লাগে যে এই কেইবুল লামজাও নেশ্যনেল পাৰ্কটো ক'ত আছে মণিপুৰত আছে নেক্সট লেভ ভাইগটস্কি's concept of the zone of proximal development ZPD applied to an EVS classroom implies that a teacher should লেভ ভাইগটস্কিৰ ZPD Zone of Proximal Development এই ধাৰণাটো EVS শ্ৰেণী কোঠাত প্ৰয়োগ কৰাৰ অৰ্থ হ'ল শিক্ষকে কি কৰিছে মানে ইয়াক এপ্লাই কৰাৰ মিনিংটো কি হয় ওকে চাও ইয়াতে স্কাফোল্ডিং বুলি এটা কনসেপ্ট আহি যায় ZPD ইয়াতে এটা স্কাফোল্ডিং বুলি এটা কনসেপ্ট আহি যায় আৰু স্কাফোল্ডিং মানে কি হয় এটা মিনিমাল এটা হেল্প দিয়া যেনেকৈ মই যদি এক্সাম্পল দিও যে লৰা এজনে সাইকেল চলাব নাজানে তাক পিছফালে ধৰি দিছো ধৰি দিয়াৰ ফলত কি লাহে লাহে পেডেল মাৰি লাহে লাহে সাইকেলটো চলাই যাব পাৰিছে ওকে অলপ সহায় দিয়াৰ কাৰণে ই কি কৰিছে সাইকেলখন চলাই যাব পাৰিছে ওকে বুজি পাইছে তো এই যে অলপমান যে সহায় কৰিলো সেইটো হৈছে স্কাফোল্ডিং ঠিক তেনেদৰে ক্লাছৰুমত লৰাবিলাকে বা ছোৱালীবিলাকে যিটো অকলে বুজি পোৱা নাই যাক বুজালে বুজি পাব ওকে সো এনসার হ'ব অপশন সি provide targeted guidance or scaffolding to help the child master complex environmental concepts they cannot yet understand alone but can with assistance okay যেটো মই কলো সাইকেলৰ এক্সাম্পল লৈ কেনে okay similar hoy next in the context of disaster management in India who is the ex officio chairperson of the National Disaster Management Authority NDMA মানে কি হয় National Disaster Management Authority okay ইয়াৰে ex officio chairperson কোন হয় Prime Minister of India option B to correct hobo next
The three-tier system of Panchayati Raj in India was first recommended by which committee? ভাৰতত পঞ্চায়তী ৰাজৰ তিনিটা বা three-tier যিটো system হয় ইয়াক কোনটো কমিটিয়ে ৰিকমেণ্ড কৰিছিল? এনসাৰ হ'ব বলৱন্ত ৰায় মেহতা কমিটি, অপশ্যন বি টো কাৰেক্ট হ'ব। নেক্সট, which of the following states does not share a land border with Assam? কোনখন ষ্টেটে আসামৰ লগত অসমৰ লগত লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ নকৰে? তো এনসাৰ হ'ব ছিকিম, ডি টো কাৰেক্ট হ'ব। নেক্সট, which approach is considered most effective in teaching EVS? EVS শিকোৱাৰ ক্ষেত্ৰত কোনটো পদ্ধতি আটাইতকৈ ইফেক্টিভ বুলি গণ্য কৰা হয়? মুখস্থটো নহয়, মুখস্থ নহয়, উপদেশমূলক লেকচাৰ দিয়াটো নহয়, আৰু কেৱল ৰিডিং মাৰাটো নহয়। কি হয়? লাৰ্নিং বাই ডুইং বা এক্টিভিটি বেছড এপ্ৰ'চ। ইয়াতে চি টো কাৰেক্ট হ'ব। আগবাঢ়িম অন্তিম প্ৰশ্নটো লৈ। ইন ব্লুমছ টেক্সনমি অফ লাৰ্নিং অবজেক্টিভছ ডেভেলপিং এ চাইণ্টিফিক এটিটিউড লাইক এম্পেথি টুৱাৰ্ডছ এনিমেল, যেনেকৈ জীৱ জন্তু দেখিলে যেনেকৈ মৰম ভাৱ আহে, ভাল লাগে, আৰু ভেলুইং নেচাৰেল ৰিচোৰ্চেছ, অ'কে, ফলছ আণ্ডাৰ হুইচ ডমেইন? ইয়াতে চাওক, ইয়াতে আমাক দিয়ে দিছে এম্পেথি টুৱাৰ্ডছ এনিমেলছ, ভেলুইং নেচাৰেল ৰিচোৰ্চেছ, এইবিলাক হৈছে এফেকশ্যন। অ'কে, তো কোনটো ডমেইনৰ হ'ব? এফেক্টিভ ডমেইনৰ হ'ব। অপশ্যন চি টো হ'ব কাৰেক্ট এনচাৰ। তো ইমানখিনিয়ে আছিলে আজিৰ এই ক্লাছটোত। 30 MCQ প্ৰভাইড কৰিছোঁ, মডেল পেপাৰ প্ৰভাইড কৰিছোঁ। ইয়াৰ ভিতৰত কিমানটা পাৰিলে আপুনি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনাৰ কিমানটা কাৰেক্ট হ'ল। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।